এইখন বন্ধ হৈ আছে আজি এবছৰে হ'ল। এইখন বৃদ্ধাশ্ৰম যেতিয়া অফিচাৰখিনি আহে তেতিয়াহে মানে মালিকজনে ফোনাফোনি কৰে আৰু মানুহখিনি গোট খুৱায়। 2 মাহ এমাহৰ বা 3 মাহৰ ভিতৰত যেতিয়া অফিচাৰ আহিলে, অফিচাৰে সাৰ্ভে কৰিলে সবৰে নামত মানুহখিনি ঠিকে থাকে আছে, খোৱা বোৱা কৰিছে নে নাই, সাৰ্ভে কৰিলে, কৰি পেলে আমাৰ এষ্টিমেটটো 1 বছৰৰ কাৰণে বাজেটটো বনাই বিল পাছ কৰি দিলে আৰু গলগৈ। আৰু মানুহকিজন তাৰ পিছত 1 সপ্তাহমান থাকে আৰু 1 সপ্তাহ এনেকা থাকে, থাকি পেলে সবকে কিবা এটা দিয়ে আৰু দি পেলে হেতে গুচি যায়। মই সুপাৰিনটেণ্ডেণ্ট হয় এই আশ্ৰমখনৰ। ইয়াত মোৰ এনে সিহঁতে লিষ্টটো বনাই যেনিবা তোমাৰ 12,500 টকা আৰু দিয়ে। প্ৰথম মই 2 বছৰ কৰিছিলোঁ, সেই বেলেগ এটা জেগাত আছিলে এই আশ্ৰমটো, তাত আছিলে মোক 4,000কে দিছিলে, 2 মাহ দিছিলে 4,000কে। তাৰপিছত এতিয়া ইয়াত আহিলোঁ, ইয়াত 1 বছৰ সাৰ্ভে কৰিলে, তাত দিলে মোক 5,000 টকা এটা দিলে। তাৰপিছত আৰু বৰ্তমান এতিয়া বন্ধ হৈ আছে, বন্ধ হৈ থাকিলে মোৰ চেলাৰী নাহে বুলি ক'লে, নাপায় বুলি কৈছে। এনে আপোনাৰ নিয়মত কিমান পাব লাগে? নিয়মত 1 মাহত 12,500কে বনাই হেতে বিলটো, আৰু 1 বছৰৰ কাৰণে পাব লাগে, কিন্তু সেইটো দিয়া নাই বা নিদিয়ে হেতে। বাকী মানুহখিনি কিবা এটা দিয়ে আৰু দি পেলে পঠাই দিয়ে, সেইটো চিষ্টেমৰ। আকৌ এতিয়া মানে আপকামিং মানে এতিয়া গম পাইছোঁ যে সিহঁতে আহিব, অফিচাৰ আহিব লগা হৈ আছে এইকেইদিনত সাৰ্ভে কৰিব বাজেটটো বনাবৰ কাৰণে। ফোনাফোনি কৰিছে মানুহবিলাকক সিহঁতে আহিম বুলি, আৰু আহিব চাগে এই 2 দিনৰ ভিতৰত। যেতিয়া আহিব আপোনালোকে আহিব, তেতিয়া লাইভ ভিডিঅ' বনালে আপোনালোকে গম পাব। যেহেতু এইটো এটা দুৰ্নীতি বুলি এতিয়া আপুনি বুজি উঠিছে, এইটো ক্ষেত্ৰত কি ক'ব? মই জনাত এতিয়া দুৰ্নীতি, সম্পূৰ্ণভাৱে দুৰ্নীতিয়ে হৈ আছে। আমি হৈছোঁ গাঁৱলীয়া মানুহ, যিহেতু আমি কৈছে যেতিয়া আমি বোলো এনেই বেকাৰ থকাতকৈ আহি পেলাই 2 টকা পালে আমাৰ ঘৰখন চলিব, সেইটো ভাবি পেলাই আহিলোঁ। আহি পেলাই ইয়াত দুৰ্নীতিৰ লগত লিপ্ত হৈছোঁ। নিজে এতিয়া হেৰি হৈছে, মনটো মানে অলপ খেলিমেলি হৈছে। গতিকে মই ভাবিছোঁ যে এইবাৰ মই নকৰোঁ, এইবাৰৰ পৰা আৰু মই ইয়াত কাম নকৰোঁ। কি ক'ব? বৃদ্ধাশ্ৰমখন বহুত মাহত দেখিছোঁ কোনো অহাই নাই। আজি কমেও এতিয়াতো ইংৰাজী মাহতে গৈছে, আমিতো ইংৰাজী মাহ নাজানোৱে, অসমীয়া মাহতে কথা কৈছে। 4-5 মাহ হ'ল মানুহ নায়েই, খালি ঘৰৰ মালিকৰ ল'ৰা এটাই আছে আৰু বুঢ়া এজন আছিলে, তেখেতো গুচি গ'ল নবৌহঁতে। আকৌ এইপিনে জীয়েকে আৰু বোৱাৰীয়েকে সি লৈ গ'লহি। সেইটো জানো, এতিয়া বন্ধ বুলি চবেইতো সুধিবই আমাক, ওচৰত আছোঁ যেতিয়া ক'বই লাগিব সঁচা কথা। যিহেতু আহাই নাই, মই কোৱা নাই 4-5 মাহ হ'ল নাই অহা। মানুহ আছে, বুঢ়া এজন আছিলে, আজি 3 মাহমান হ'ল নেকি, তেওঁ গুচি গ'লগৈ। বৰ মানে ধৰক অসুবিধা হয়, বিৰেণ বুলি কয়, তাতে ভাত চাত খায়, খুজিবলৈও যায় কেতিয়াবা। কোৱা শুনো আৰু বুঢ়া আশ্ৰমত থকা বুঢ়াজনে ভিক্ষা কৰিও আহে, এনেকৈ শুনো। এতিয়া বুঢ়া মানুহ ক'ত যায় আমিতো চাই নাথাকোঁ দিয়াচোন, তেনেকৈ জানো আৰু। আপোনালোকে 100 টকাকৈ বিচাৰে নেকি? নাই, বিচৰা নাই। বিচৰা নাই? নিজে দিম কৈছে। কেতিয়ালৈকে দিম কৈছে? মাহে দিম। মাহে দিম কৈছে। কিমান দিন কাৰণে দিম বুলি কৈছে? মাহে দিম কৈছে আৰু 100কে দিম কৈছে, তেওঁলোকে কৈছে। আমাৰ অইনে কোনো কোৱা নাছে। কোৱা নাই। আপোনাৰ শুভ নামটো? মোৰ নামটো কাৰ্তিক শইকীয়া। ঘৰ এই ওদালি ওচৰতে। মাতাৰ কাৰণে আহিছে আৰু।